চতিয়াত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত 58 সংখ্যক ৰাস মহোৎসৱক লৈ উখল মাখল মনাই জয়সন্ধি অঞ্চল সমাগত ৰাস মহোৎসৱক লৈ চতিয়াতো তুংগত উঠিছে প্ৰস্তুতি চতিয়াৰ অসম অৰুণাচল সীমান্তৰ মনাই জয়সন্ধিৰ 58 সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱৰ বাবে এতিয়া দৈনিক আখৰাত ব্যস্ত অঞ্চলটোৰ জিয়াৰী বুৱাৰীসকলৰ লগতে পুৰুষসকলো কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল মনাই জয়সন্ধিৰ 58 সংখ্যক ৰাস মহোৎসৱখনি অহা 14 আৰু 15 নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱৰ বৈশিষ্ট্য হ'ল এই ৰাস মহোৎসৱত সকলো সম্প্ৰদায়ৰ লোকৰ অংশগ্ৰহণেৰে সমন্বয়ৰ স্থলীত পৰিণত হয় সমগ্ৰ অঞ্চলটো ভাগী হয়ে প্রেতে বাতুতে ভজিলো তোমাক লাকু নকতে তুমি আমাক পুত্র এরে আলো তোমাকে লাগি এ নকরানো স্বামী ওই বাবধ ভাগী মোৰ কি হাত উপজীৱন নাৰায়ণ তাহাৰ হাতত থৈব মোহৰ মৰণ বসুদেৱ দৈৱকী হন্তে মোৰ মান হেন জানি উপায় কৰোঁ তাহাৰ জিঞ্জিৰি লগাই পুতা খালে বান্ধি থওঁ উপজিলে পুত্ৰ মাৰি নিষ্কণ্টক হওঁ হামাক নাহি জান নহ দেখ পুতাইক ধুলায় ধূপৰ বল মলিন বদন ভেল স্তন্ন বিবাহ নাপাই গোপ বাঢ়ল হামো স্তন্ন দিয়বো হামো স্তন্ন দিয়বো হামো স্তন্ন দিয়বো কৃষ্ণ কংসৰ কাৰাগাৰে দৰে উপজিলা নারায়ণ উপজিলা নারায়ণ ও ভাদৰ মাঘত অষ্টমীতি উপজিলা নারায়ণ উপজিলা নারায়ণ উপজিলা নমস্কাৰ জয় জয়তে আপোনালোক সকলোলৈকে আমাৰ এই মনাই জয়সিদ্ধি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা আৰু দিয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতি বৰ্ষৰ দৰে আমাৰ এই অবিভক্ত শোণিতপুৰ জিলাৰ বৰ্তমানৰ বিশ্বনাথ জিলাৰ এম চাৰিআলিস্থিত মনাই জয়সিদ্ধি সাৰ্বজনীন ৰাস মন্দিৰ প্ৰাংগণত এই অস্থায়ীভাৱে নিৰ্মাণ কৰা আমাৰ ৰাস মণ্ডপত আমি অহা 14 আৰু 15 নৱেম্বৰ 2024 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাস মহোৎসৱভাগ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ এই ক্ষেত্ৰত যিসকল সদাশয় ব্যক্তিয়ে গোটেই অঞ্চল জুৰি আমি দান সংগ্ৰহৰ ক্ষেত্ৰত যাওঁতে বিভিন্ন দিহা পৰামৰ্শৰে আমাৰ সহায় সহযোগিতা আগবঢ়ালে পোনপ্ৰথমে মই তেখেতলোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এই সময়তে আমি শলাগ ল'ব লাগিব বৰ্তমানৰ চৰকাৰখনৰ এটা পদক্ষেপ আমাৰ ৰাস সমিতিসমূহক উদগনিমূলক হিচাপে এই উৎসৱ ভাগ উদযাপন কৰিবৰ বাবে আমাক 25,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে। সেই ক্ষেত্ৰত আমি চৰকাৰখনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই সংস্কৃতি ভাগ ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক শলাগ লৈছোঁ। আমাৰ বৃহত্তৰ মনাইজৈ সিধু অঞ্চলৰ বিভিন্ন ভাষা ভাষী জাতি ধৰ্ম নিৰ্বিশেষে এই ৰাস মন্দিৰ ভাগত যি আমাৰ পূৰ্ণিমাৰ দিনা ৰাস মহোৎসৱ ভাগ উদযাপন কৰা হয় তাত সকলোৱে হাত উজান দিয়ে। তেওঁলোক সকলোৰে আশীৰ্বাদ শিৰত লৈ আমি অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে যি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাস মহোৎসৱ ভাগ উদযাপনৰ বাবে আগবাঢ়িছোঁ তালৈকে আপোনালোকৰ জৰিয়তে সদৌ অসমবাসী ৰাইজ ভক্তপ্ৰাণ ৰাইজসকলক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে যেন আহি আমাৰ এই অস্থায়ীভাৱে নিৰ্মাণ কৰা বৃন্দাবনত পদধূলা দি বৃন্দাবনত জীৱিত অৱস্থা প্ৰদান কৰে। তাকে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ। সকলোলৈকে হয় হয় এইবাৰৰ ৰাস উৎসৱ ভাগত আমি মূল আকৰ্ষণ হিচাপে দ্বিতীয় দিনাৰ মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাট ভাগত ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ অসমীয়া চুটি ছবি অভিনয়েৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা স্বনামধন্য অভিনেত্ৰী বৈভৱী গোস্বামী দেৱীক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত 15 তাৰিখে আমাৰ মাজত আহি উপস্থিত হ'বহি। গতিকে তেখেতক উৎসাহ উদ্দীপনা যোগাই আমাৰ অনুষ্ঠানটিক অনুপ্ৰাণিত কৰিবৰ বাবে সমূহ ৰাইজলৈ 2 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীত আমি উদযাপন সমিতিৰ তৰফৰ পৰা সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। এই ক্ষেত্ৰত মই অনভিজ্ঞ দিহা ব্যুৰ' ৰিপৰ্ট অসম টুডে।